বহুবলকী বিধায়ক অতুল বৰাৰ সমষ্টিত নাই উন্নয়ন বাৰম্বাৰ আবেদন জনাই সুফল নোপোৱা ৰাইজে নিজেই নিৰ্মাণ কৰিলে পথ সোণাপুৰ ২ নম্বৰ কচুতলিৰ গয়াই জেপৰ ধন ভাঙি যাতায়াতৰ উপযোগী কৰিলে পথটো স্থানীয় বিধায়ক অতুল বৰাক বহুবাৰ আবেদন জনাই বিফল হোৱাত ৰাইজে গ্ৰহণ কৰে এই সিদ্ধান্ত আৰু আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এই সন্দৰ্ভত আমাক অধিক দেখুৱাব আমাৰ সাংবাদিক কমল কৃষ্ণ ডেকাই হয় আমি উন্নয়নৰ যি আসলতে জয়গান বৰ্তমানৰ চৰকাৰৰ যি উন্নয়নৰ যি জয়গান সেই জয়গান আসলতে কিমান দূৰ সফল হৈছে হেয়াৰ এক বাস্তৱ ছবি কিন্তু দেখিবলৈ পোৱা গৈছে দিছপুৰ সমষ্টিত আৰু মই বৰ্তমান উপস্থিত আছো সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত যি কচুতলি যি গাঁও সেই কচুতলি যি গাঁৱৰ যি আসলতে এটা পথ সেই পথত আছো আৰু এই পথটো উন্নয়নৰ কাৰণে ৰাইজে বহুতবাৰ আসলতে আবেদন নিবেদন কৰিলে যদিও কিন্তু জনপ্ৰতিনিধিৰ কিন্তু তেওঁলোকৰ চকু মেলিবৰ সময় নহল পথটোৰ উন্নয়নৰ কাৰণে যাৰ বাবে তেওঁলোকে কিন্তু জিয়াটো ভুগি আহিব লগা হৈছে বাৰিষাৰ বতৰে হোক বা খৰালি দিনতে হোক তেওঁলোকে যথেষ্ট অসুবিধা আসলতে এই পথটোৰে অহা যোৱা কৰে আৰু মই ভিডিঅ' জাৰ্নেলিষ্টক অকণমান অনুৰোধ কৰিছোঁ সেই দৃশ্য দেখুৱাবৰ কাৰণে আজি সেই জনপ্ৰতিনিধিৰ যি আসলতে উন্নয়নৰ যি তেওঁলোকৰ যি শ্লোগান উন্নয়নৰ যদি ঢাক ঢোল সেই ঢাক ঢোল তেওঁলোকে কিমান সফলভাৱে বজাইছে তাৰ এক জ্বলন্ত ছবি দিছপুৰ সমষ্টিত দেখিবলৈ পোৱা গৈছে কাৰণ কিয় এই যি পথ এই পথটোত ২০১৪ চনত আধাৰশিলা স্থাপন হৈছিল পথটো উন্নয়নৰ কাৰণে কিন্তু তাৰ পিছতো কিন্তু পথটো উন্নয়ন নহ'ল আৰু তাৰ কাৰণে এতিয়া ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি এনেদৰে হাতে কামে লাগিব লগা এক অৱস্থাৰ সৃষ্টি হৈছে আৰু এই দৃশ্য দিছপুৰ সমষ্টিৰ আৰু এটা কচুতলি পথাৰ বুলি যি আচলতে গাঁও সেই কচুতলি পথাৰৰ আৰু ইয়াত ৰাইজৰ আসলতে যি অভিযোগ যে ২০১৪ চনত এই পথটো উন্নয়নৰ কাৰণে যে আধাৰশিলা স্থাপন কৰা হৈছিল পঞ্চায়তৰ ফালৰ পৰা কিন্তু তাৰ পিছতো কিন্তু এই পথটো আজিৰ তাৰিখলৈ উন্নয়ন নহ'ল মই অকণমান এই ইয়াত যি ৰাইজ আছে তেওঁলোকে যি কাম কৰি আছে তেওঁলোকৰ সেই দৃশ্য মই দেখুৱাবৰ কাৰণে ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ কৰিছোঁ আৰু তেওঁলোকৰ পৰা মই জানিম যে প্ৰকৃততে পথটোৰ বাবে তেওঁলোকে কিমান দিন ধৰি আবেদন নিবেদন কৰিছে আৰু তাৰপিছত তেওঁলোকৰ অৱস্থাটো কি হ'ল বা তেওঁলোকে কেনেধৰণে ইয়াত বাৰংবাৰ মানে বিমুখ হৈছে জনপ্ৰতিনিধিৰ ওচৰলৈ যায় যদিও তেওঁলোক বিমুখ হৈছে সেই সকলো কথা মই তেওঁলোকৰ পৰা জানিবৰ চেষ্টা কৰিম মই অকণমান সেই দৃশ্য পুনৰবাৰ দেখোঁ যে জেচিবি লগাইছে নিজৰ গাঁঠিৰ ধন ভাঙি তেওঁলোকে ইয়াত এনেধৰণে কাম কৰিব লগা হৈছে মই ইয়াত এজন স্থানীয় লোক আছে তেওঁৰ পৰা মই জানিবৰ চেষ্টা কৰিম যে আপোনালোকে ইয়াত যি পথ এই পথটো আমি জনামতে অকণমান এইফালে আহিব এই যি পথ এই পথটো আমি জনামতে ২০১৪ চনত ইয়াৰ আধাৰশিলা স্থাপন হৈছিল আৰু তাৰ পিছতো কিন্তু আজি তাৰিখলৈ এই পথটো উন্নয়ন নহ'ল তো এই ক্ষেত্ৰত আপুনি ইয়াৰ এজন স্থায়ী বাসিন্দা হিচাপে আজি আপোনালোকে নিজেই ইয়াত হাতে কামে লগা পৰিলক্ষিত হৈছে তো কি ক'ব আজি কি ক'ম মানে প্ৰথমতে আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ কথা হ'ল ২০১৪ চনত আগতে আপুনি ক'লে ২০১৪ চনত বস্তুটো দেখিছে উদ্বোধন কৰিছে বস্তুটো আনকি ২০১৪ চনৰ পৰা আজি এই পথটোত এটা শিলগুটিও পৰা নাই এতিয়ালৈ আনকি বাৰখীয়া যেতিয়া বৰষুণ হয় তেতিয়া আমাৰ ল'ৰা ছোৱালীখিনি কান্ধত কৰি উঠাই সেই জাতীয় বিদ্যালয়টো চাইছে সেইখিনি দিব লাগে সেইফালে এটা LP স্কুল আছে সেইখিনিত আমাৰ দি আহিব লাগে সৰু সৰু ল'ৰা ছোৱালী একদম বহুত অসুবিধা হয় সেইকাৰণে আমি বহুতো আমাৰ প্ৰেচিডেণ্টৰ ঘৰৰ ইয়াৰ পৰা বেছি নহয় 1 কিলোমিটাৰ দূৰত আনকি প্ৰেচিডেণ্টৰ মানুহজনী বা ঘনীয়েকজনী আমাৰ ইয়াতে অংগনবাদী চেণ্টাৰ আছে সেইটো খাতিৰতো মই কৈছিলোঁ যে ছাৰ আপোনাৰ ঘনীয়েক আমাৰ ইয়াত অংগনবাদী চেণ্টাৰ আছে গতিকে সেইটো খাতিৰত আপুনি আমাৰ এই ৰাস্তাটো বনাই দিয়ক সি কৈছে ঠিক আছে আমি কৰি আছোঁ আমাক কৰিম বুলি সিহঁতে 5টা বছৰ গ'ল আৰু 5 বছৰৰ ভিতৰত সি এটা শিলগুটিও আমাৰ ৰাস্তাটোত পেলোৱা নাই এতিয়ালৈ কি কৰিম এতিয়া আকৌ বাৰিষা আহিলে পৰাই বেছি দিন নাই আৰু 2 মাহমান আছে সেই বাৰিষাৰ কথাটো মনত পৰি বহুত কষ্ট পাওঁ সেইকাৰণে আমি ৰাইজে গাঁঠিৰ ধন খৰচ কৰি যোনে যিমান পাইছে 500 200 যিমান পাইছে আৰু সেইখিনি খৰচ কৰি আমি ৰাইজে হাতে কামে লাগি ৰাস্তাটো বনাইছোঁ এতিয়া আমাৰ কথা হ'ল আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসম চৰকাৰক জনাওঁ আমি দিছপুৰ সমষ্টিৰ মানুহ আপোনালোকে চাইছে আমাৰ ভোটাৰ আই কাৰ্ড কেইটা কিছুমানে কয় আমি বোলে ইয়াত স্থানীয় বাসিন্দা নহয় সেইকাৰণে আপোনালোকে স্থানীয় আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ বিধায়ক অতুল বৰাৰ সমষ্টি কি ধৰণৰ বাট পথৰ অৱস্থা আমি আপোনালোকক দেখুৱালোঁ আৰু অৱশেষত ৰাইজে গ্ৰহণ কৰিছে এই সিদ্ধান্ত